চাওক ৰাজদীপ আমাৰ বকুৰ যিগৰাকী সতীৰ্থ সাংবাদিক তেওঁ সেই জিয়া ছবিখন দেখুৱালে যিটো কথা আমি কালিৰ পৰা প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰি আছিলোঁ যে কেনেধৰণে আচলতে লুটি পুটি খাইছে এই বিশেষকৈ যিখিনি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী মুঠ চৰকাৰী লিষ্ট মতে 14টাকৈ ৰাজ্যত ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে বকুৰ এই বিশেষ পাইনাপল যিটো ফেক্টৰী বা যিটো কোম্পানী এই এটা সেই 14টাৰ ভিতৰত জ্বলন্ত উদাহৰণ কিন্তু যদিও বা চৰকাৰী কাগজ মতে তেওঁলোকে 14টাকৈ এনেধৰণৰ কোম্পানী আছে বুলি কৈছে কিন্তু আমাৰ হাতত যিমানখিনি তথ্য আহিছে 12টাহে এনেধৰণৰ কোম্পানী অসমত আছে হয়তো তেওঁলোকে যি 14টা কোম্পানীক গাড়ী দিছোঁ মেচিন দিছোঁ বা বিভিন্ন ধৰণৰ আচবাব দিছোঁ বুলি যিখিনি তথ্য আমাৰ হাতত দিছে হয়তো কোনোবাটো কোম্পানীক তেওঁলোকে দুবাৰকৈ দিছে সেয়েহে তেওঁলোকৰ বাবে 14টাকৈ কোম্পানী তেওঁলোকৰ হাতত হৈছে প্ৰথমটো সেয়া তেওঁলোকৰ আসলে বিসংগতি যিখিনি তেওঁলোকে হিচাপ আমাক দিছে আৰু দ্বিতীয়টো যিটো প্ৰসংগ আমি উল্লেখ কৰিছিলোঁ যে যিখিনি মেচিন আপোনালোকে কিছু সময় পূৰ্বে আমাৰ বকুৰ সতীৰ্থ সাংবাদিকগৰাকীৰ সহায়ত দেখিলে এই মেচিনখিনি বা যিখিনি ঘৰ যিখিনি আচবাব বা যি কোল্ড ষ্ট'ৰেজ কাৰণ সেই যিখিনি আনাৰস সেইখিনি ছিঙি আনি থবৰ বাবে কোল্ড ষ্ট'ৰেজৰ বাবদ প্ৰায় লাখ টকা প্ৰায় 20 লাখতকৈ অধিক টকাৰ এটা গৃহ তাত দিয়া হৈছিলে সেয়া আমি আজি তাৰিখত দেখিবলৈ নাপালোঁ যিটো তাৰ কাৰ্যালয় সেই কাৰ্যালয়টোৰ বাবে প্ৰায় 20 লাখ টকাৰ অধিক অনুমোদন চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছিল আৰু যিটো কাৰ্যালয় আপোনালোকে দেখি হয়তো অনুমান কৰিব পাৰিছে এইটো 20 লাখ টকীয়া কাৰ্যালয় নে প্ৰায় 2 লাখ মান টকাতে টিঙৰ বেৰা দিয়া সেইটো কাৰ্যালয় যিখিনি মেচিন তাত আমি দেখিছোঁ আজিলৈকে সেইখিনি মেচিনত কোনো ধৰণৰ বিদ্যুৎ সংযোগ হোৱা নাই সেই মেচিনৰ পৰা কোনো ধৰণৰ উৎপাদন হোৱাই নাই অৰ্থাৎ 2022-23 বিত্তীয় বৰ্ষতে সেই ধন লাভ কৰিলে মেচিনৰ বাবে 2023-24 বৰ্ষতো আকৌ তেওঁলোকে ধন লাভ কৰিছিলে কিন্তু তাৰ পাছতো আজিৰ পৰ্যায়টো হৈছে যে কেনেকৈ জৰাজীৰ্ণ অৱস্থাত মৰিখালী অৱস্থাত অৰ্থাৎ একো নথকাকৈ ভূত বাংলা বা চাৰিওফালে হাবি বনে এক প্ৰকাৰ বেৰি থকা তেনেধৰণৰ এক অৱস্থা আজি তাৰিখত দেখিবলৈ পোৱা গৈছে বকুৰ সেইখন জৈৱিক কৃষি প্ৰকল্প উদ্যানত যি কৃষি প্ৰকল্পৰ জৰিয়তে চৰকাৰে সপোন দেখিছে কৃষি বিপ্লৱৰ তেওঁলোকে আন্দোলনৰ সপোন দেখিছে ৰাইজক আচলতে মেডিচিন দিয়া ঔষধৰ বিপৰীতে যি জৈৱিক সাৰ প্ৰয়োগ কৰি জৈৱিক উৎপাদনৰ এই ফল মূল বা শাক পাচলিসমূহ অসমবাসীক বা অসমৰ লগতে বাহিৰত তেওঁলোকে এক্সপৰ্ট কৰা এক প্ৰকাৰ সপোন দেখিছিলে কিন্তু আজিৰ তাৰিখত জিয়া ছবিখন কেনেকুৱা সেয়া আচলতে আমি প্ৰতিদিন টাইমে উদঙাবলৈ চেষ্টা কৰিছিলোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এনেকৈ আমাৰ কেউটা প্ৰান্তৰ কাৰণ উজনিৰ পৰা নামনিলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ আমি যদি চাওঁ এই 12টাকৈ যি FMC আছে FPC আছে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এই কোম্পানীসমূহৰ আজি তাৰিখৰ যি নগ্ন ছবি সেয়া কিন্তু আমাৰ প্ৰত্যেকগৰাকী সাংবাদিকেই উদঙাইছে আৰু মাত্ৰ 2-3টা আমি পুনৰবাৰ এইটো কথা উল্লেখ কৰিছোঁ যে এতিয়াও অসমত এনেধৰণৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আছে যোনে নেকি ভালদৰে কাম কৰি আছে তাৰ সংখ্যা কিন্তু যথেষ্ট নগণ্য এতিয়ালৈকে আমাৰ হাতত যিমানখিনি তথ্য আহিছে যিখিনি আমাৰ অনুসন্ধান 3টা বা 4টাহে এনেধৰণৰ সক্ৰিয় ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী অসমত আছে যিয়ে নেকি ভালকৈ কাম কৰি আছে আজিৰ তাৰিখতো তেওঁলোকে উৎপাদন কৰি আছে এতিয়া আহিছোঁ দ্বিতীয়টো প্ৰসংগলৈ তেওঁলোকে টকা কেনেকৈ লাভ কৰিছিলে টকা বিভিন্ন শিতানত লাভ কৰিছিলে প্ৰথমতে যদি তেওঁলোকে লাভ কৰিছিলে সেই গৃহ নিৰ্মাণৰ বাবে অৰ্থাৎ কাৰ্যালয় নিৰ্মাণৰ বাবে তাৰপিছত তেওঁলোকে লাভ কৰিছিলে বিভিন্ন আচবাব মেচিনেৰীৰ বাবে সেয়া তেওঁলোকে লাভ কৰিলে তাৰপিছত তেওঁলোকে লাভ কৰিছিলে যিসকল ফাৰ্মাৰ ইতিমধ্যে বকুৰ আমাৰ সতীৰ্থ সাংবাদিকগৰাকী এটা কথা উল্লেখ কৰিছে যে প্ৰায় 1000 কৃষকক তেওঁলোকে প্ৰশিক্ষণ দিছে আৰু ইয়াত তেওঁলোকে যিখিনি চৰকাৰী তথ্য আমাৰ হাতত দিছিলে যদিহে কোনো তেনেকুৱা ফাৰ্মাৰ বা যিখিনি খেতিয়ক আছে তেওঁলোকক যদি প্ৰশিক্ষণ দিয়া হয় তেনেহ'লে 500 ফাৰ্মাৰৰ বিপৰীতে 20 লাখ টকা সেই ফাৰ্মখনে পায় যিহেতু 1000 ফাৰ্মাৰ তেওঁলোকে প্ৰশিক্ষণ দিছোঁ বুলি কৈছে এই আনাৰস খেতিৰ বাবে গতিকে বকু অঞ্চলত হয়তো 1000 গৰাকী এনেধৰণৰ খেতিয়ক আছে যি খেতিয়কে এই বিশেষ খেতিবিধ কৰিব জানে জৈৱিক খেতিবিধ কৰিব জানে আনাৰসৰ বিপ্লৱ সেই 1000 খেতিয়কে আনিব পাৰে কিন্তু এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে যে সঁচাকৈ বকুত আজি তাৰিখত সেই 1000 গৰাকী কৃষক আছেনে যোনে নেকি সেই ট্ৰেইনিং লৈছিলে বা তেওঁলোকৰ দ্বাৰা সেই আনাৰস উৎপাদন কৰি থকা হৈছে আৰু সেই যে 500 কৃষকৰ বিপৰীতে তেওঁলোকে 20 লাখকৈ পাইছিলে অৰ্থাৎ 1000ৰ বিপৰীতে তেওঁলোকে 40 লাখ টকা পাব সেই 40 লাখ টকা খৰচ কৰি তেওঁলোকে কিমান উন্নত মানৰ তেওঁলোকক প্ৰশিক্ষণ দিলে আৰু তেওঁলোকৰ উৎপাদন শৈলী আজি তাৰিখত কিমান তেওঁলোকে ক'ত কিমান আনাৰস এক্সপৰ্ট কৰিছে বা অসমৰ ৰাইজে কিমান জৈৱিক পদ্ধতিৰে উৎপাদন কৰা আনাৰস খাব পাইছে সেয়া কিন্তু এই আজি মুহূৰ্তত ডাঙৰ প্ৰশ্ন আৰু তৃতীয়তে যিটো প্ৰসংগ এতিয়া শেহতীয়াকৈ আমাৰ হাতলৈ আহিছে আমি যে যিকেইটা প্ৰান্তত বা যি 12খনকৈ কোম্পানী বা ফাৰ্মত আমি সতীৰ্থ সাংবাদিকসকলক পঠাইছোঁ বা তেওঁলোকে যিখিনি আমাক তথ্য দিছে এয়া হৈছে মাত্ৰ
সেই ফাৰ্মৰ সুবিধা যোনে যোনে পাইছে সেই সুবিধা লাভ কৰা ফাৰ্মকেইখনহে কিন্তু এই ফাৰ্মকেইখনক আচলতে এই সুবিধাসমূহ বা এই গোটেই যে আচবাব বা ধনসমূহ লেনদেন কৰা বা এই টেণ্ডাৰ পোৱা ইয়াৰ আঁৰত আছিলে মুঠ 3টাকৈ কোম্পানী আমি যদি সেই কোম্পানীসমূহৰ নাম কওঁ তেনেহ'লে প্ৰথমতে আমি উল্লেখ কৰিব লাগিব যিটো টেণ্ডাৰ সেই টেণ্ডাৰ লাভ কৰিছিলে শ্ৰী সাই মংগলম এছ'চিয়েটছ এইটো এটা প্ৰতিষ্ঠান যিটো প্ৰতিষ্ঠানে প্ৰায় কোটি টকাৰ তেওঁলোকে টেণ্ডাৰ লাভ কৰিছিলে এই জৈৱিক কৃষি প্ৰকল্পত তেওঁলোকে বিভিন্ন বস্তু ছাপ্লাই দিয়াৰ নামত দ্বিতীয়টো যিটো তেওঁলোকৰ প্ৰতিষ্ঠান যোনে ছাপ্লাই লাভ কৰিছিলে সেইটো হৈছে টেকন'ৱেল ছাৰ্ভিচ প্ৰাইভেট লিমিটেড আৰু তৃতীয়টো হৈছে মেজিটেক প্ৰাইভেট লিমিটেড অৰ্থাৎ শ্ৰী সাই মংগলম এছ'চিয়েট টেকন'ৱেল ছাৰ্ভিচ প্ৰাইভেট লিমিটেড আৰু মেজিটেক প্ৰাইভেট লিমিটেড এই তিনিটা মূল প্ৰতিষ্ঠান বা ব্যক্তিগত কোম্পানী যি তিনিটা কোম্পানীয়ে কিন্তু এই গোটেই ৰাজ্যখনত যি জৈৱিক কৃষি প্ৰকল্প এই প্ৰকল্পসমূহত আচবাবৰ পৰা আৰম্ভ কৰি বীজৰ পৰা আৰম্ভ কৰি ট্ৰেইনিঙৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ তেওঁলোকে সুবিধাসমূহ তেওঁলোকে দিছিলে বা টকা পইচা দিছিলে বা মেচিনেৰী যিখিনি যন্ত্ৰপাতি লাগে সেইসমূহ তেওঁলোকে তাত যোগান ধৰিছিলে কিন্তু ইমানখিনিৰ পাছতো আজি তাৰিখত যি জিয়া ছবি সেয়া আমি দেখুৱাইছোঁ কেনে পৰ্যায়ত আজি তাৰিখত এই জৈৱিক যি খেতি বা কৃষি প্ৰকল্প আছে সেয়া আমি উদঙাবলৈ যত্ন কৰিছোঁ দেখুৱাবলৈ যত্ন কৰিছোঁ হয়তো দেখাৰ পিছত বিভাগৰ বা মন্ত্ৰীগৰাকীৰ হয়তো দৃষ্টিগোচৰ হওক আৰু তেওঁলোকে হয়তো এটা অনুসন্ধান ন্যূনতম কৰক যে আজি তাৰিখত কি পৰ্যায়ত ৰাজ্যত আছে জৈৱিক কৃষি প্ৰকল্প ৰাজদীপ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জনোৱাৰ বাবে পুলক মহন্ত